এনেকুৱা কাম নাই যে 1.5 মাহত সিদ্ধ কৰিব নোৱাৰি, হয়নে নাই? ময়ো বহুত গাদৰ ষ্টুডেণ্ট আছিলো টিউচন কৰা। আচ্ছা, ইয়াতকে আৰু অলপ বহি কেনে কিমান দিন 1.5 মাহ, কিমান দিন? মই তোমালোকক মাত্ৰ 10 মিনিট এটা কথা কম হা। 1 মিনিট আমি খেলিম কিবা, ঠিক আছে? সকলোৱে পাৰ্টিচিপেশ্যন কৰিবানে? ঠিক আছে। মই কওঁ যে এটা কাম দিম তোমালোকক, সকলোৱে হাতটো মেক্সিমাম কিমান ভাঙিব পৰা ডাঙাচোন কৰি কেনে, সকলোৱে ডাঙা মেক্সিমাম কিমান ভাঙিব পৰা। আচ্ছা, ইয়াতকে আৰু অলপ বহি কেনে কিমান ভাঙিব পৰা চাও, আৰু অলপ খিনি ডাঙা, এইটো কম হৈছে, আৰু অলপ খিনি, আৰু অলপ পাৰিবানে? আৰু অলপ পাৰিবানে? আমাৰ জীৱনটো এনেকুৱা, আমি ভাবো যে আমাৰ এইখিনি মেক্সিমাম কেপাচিটি, আমি ইয়াতকে আৰু নোৱাৰো, এনেকে ভাবোনে নাই? ভাবোনে নাই কোৱা? কিন্তু হিউমেন ব্ৰেইনটো এনেকুৱা হয় যে ইয়াতকে বহুত কেপাচিটি আছে। আমি ভাবো যে ইয়াতকে বেছি পঢ়িব নোৱাৰিম, কিন্তু ইয়াতছে বহুত কেপাচিটি আমাৰ আছে। মই 10 বছৰ আগতে পাছ কৰি গৈছিলো, আজিৰ পৰা প্ৰায় 10 বছৰ আগত। উজুতি খাই শিকা কিছুমান কথা তোমাৰ লগত আজি শ্বেয়াৰ কৰিম, শুনিবানে নাই? শুনিবানে নাই? আচ্ছা, শুনিবলৈ পুৰা প্ৰস্তুত নে? আচ্ছা, তোমালোকক আজি মই 5টা কথা কম। কিমান দিন আছে পৰীক্ষালৈ? 1.5 মাহ। 5টা কথা মনত ৰাখিব লাগিব। কি 5টা কথা? 1 নম্বৰ হৈছে পঢ়া পঢ়া পঢ়া। পঢ়াৰ বিকল্প কিবা আছে? আছে নেকি কিবা? আছে নেকি কিবা? কোনোবাই পঢ়াৰ বিকল্প ল'ব পাৰিব? পঢ়িব লাগিব, পঢ়িব লাগিব, পঢ়িব লাগিব। ইয়াৰ বিকল্প একো নাই। 27 ঘণ্টা, 28 ঘণ্টা, 36 ঘণ্টা পঢ়িব লাগিব। 36 ঘণ্টা, এতিয়া 36 ঘণ্টা কেনেকে পঢ়িবা? 36 ঘণ্টা, 36 ঘণ্টা নাহে। এনেকে হ'ব লাগিব যে তুমি টোপনিটো পঢ়ি থাকিব লাগিব। এডভান্সৰ ফৰ্মুলাবিলাক চবত আহি থাকিব লাগিব টোপনিটো, তেতিয়াহে তোমাৰ পঢ়া হৈছে। তুমি কেনেকে জানিবা তোমাৰ পঢ়া হৈছে নে নাই? কেনেকে জানিবা? তুমি পঢ়ি আছা নে নাই কেনেকে জানিবা কোৱাচোন? পঢ়া হৈ আছে নাই কেনেকে জানিবা? তুমি যে পঢ়ি আছা কেনেকে জানিবা? যেতিয়া পঢ়াইছে আন্টিয়ে কব যে এতিয়া ল'ৰাটো বাহিৰৰ পৰা নোলায়, ঘৰৰ পৰা নোলায়, খালি ঘৰতে বহি থাকে, এতিয়া জানিবা কি হৈছে? পঢ়াটো হৈ আছে। মাকে কি কব যে বাবা এতিয়া শুই যা, হৈছে বহুত হৈছে, কেতিয়া জানিবা তোমাৰ পঢ়া হৈ আছে? আৰু তুমি মাকে কয় যে পঢ়া হোৱা নাই, পঢ় এতিয়া পঢ়িব বৰ, তেতিয়াহ'লে পঢ়া হোৱা নাই। ঠিক আছে নে নাই? ফাৰ্ষ্ট কি হ'ল? পঢ়িব লাগিব। 1 নম্বৰ কি? পঢ়িব লাগিব। পঢ়াৰ বিকল্প একো নাই। কিবা আছে নেকি? নাই। ছেকেণ্ড হ'ল যে এই 1.5 মাহত তোমালোকে সুস্থ হৈ থাকিব লাগিব। আজি এনেকুৱা পঢ়িলো 24 ঘণ্টা 36 ঘণ্টা পঢ়িলো, পিছদিনা জ্বৰ হ'ব নেকি? পিছদিনা তুমি জ্বৰ হৈ একদম বেমাৰী হৈ আছা, জ্বৰ চৰ্দিকা হৈ গৈছে, হ'ব নেকি? সুস্থ হৈ থাকিব লাগিব। এই 1.5 মাহ সুস্থ হৈ থাকিব লাগিব। সুস্থ হৈ থাকিবলৈ কি কৰিব লাগিব? কি কৰিব লাগিব সুস্থ হৈ থাকিবৰ কাৰণে? ৰেষ্টুৰেণ্টত খাব লাগিব, 1.5 মাহ দিনত খাব লাগিব। ক'ত খাব লাগিব? মাকে দিয়া সেই ঢালি ভাত খাব লাগিব। সেই ঢালি ভাত খাই হজম কৰিব লাগিব, আৰু ঠাণ্ডা লগাব নালাগিব, আৰু মাকে যি কয় সেইটো শুনিব লাগিব, হয়নে নহয়? তুমি খুব ছাকচেছফুল হৈ গলা, কিন্তু তোমাৰ বেমাৰী কিবা হ'ব? তুমি এনেকুৱা ছাকচেছফুল হৈছা, মিলিয়নাৰ, কিন্তু বন্ধুৰ লগত বহি বিয়া বয়সত পিজ্জা খাব নোৱাৰিছা। কি হ'ল? এই চুগাৰ 500, ক্ৰিয়েটিনিন লেভেল 300, তুমি নষ্ট। লাভ আছে কিবা? কিবা লাভ আছে? লাভ আছে কিবা? এইটো গোটেই জীৱনৰ কাৰণে সুস্থ হৈ থাকিব লাগিব। ফাৰ্ষ্ট হ'ল তুমি সুস্থ হৈ থাকিব লাগিব। একদম সুস্থ হৈ থাকিলেহে তুমি ভালকে পঢ়িব পাৰিবা, হয় নে নহয়? থাৰ্ড হ'ল মই 5টা কথা কওঁ, ঠিক আছে নে নাই? থাৰ্ড হ'ল যোনে দিনটো মানে তুমি যি ধৰ্মৰ হয়, সাপোজ মই মুছলিম হয়, নামাজ পঢ়িব লাগিব 5 বাৰ। নামাজৰ বিকল্প আছে কিবা? তুমি নামাজ যেতিয়া পঢ়িবা তুমি ৰুটিন মেইনটেইন কৰিব পাৰিবা। সাপোজ তুমি সন্ধিয়া নামাজ পঢ়িলা, তাৰপিছত তুমি চাহ খাই পঢ়াত বহিলা, এইটো যিটো পিক টাইম, সেইটো পিক টাইম কেতিয়াও হ'ব নোৱাৰে। আৰু ৰাতিপুৱা তুমি সাপোজ কোনোবাই
ফজৰ নামাজ পঢ়িলে যে ৰাতিপুৱা উঠিব পাৰিব তোমাৰ টাইম ৰুটিন ৰেগুলেশ্যনৰ কাৰণে নামাজ পঢ়িব লাগিব হয় নে নহয় কৰিব নাই আজিৰ পৰা আৰু নামাজ পঢ়ি প্ৰত্যেক দিনে সৃষ্টিকৰ্তাক ক'ব লাগিব যে মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিব লাগিব আৰু এতিয়ালৈকে যিহেতু আমাৰ স্কুলৰ পৰা এতিয়ালৈকে ষ্টেণ্ড কৰা নাই ক'ব লাগিব যে মই ষ্টেণ্ড কৰিম ক'বনে নাই নামাজ পঢ়ি আল্লাহৰ তাত ক'ব লাগিব মই ষ্টেণ্ড কৰিম তেতিয়া পজিটিভ ভাইবছ দিবা তেতিয়া সাপোজ মই সাইন্টিফিকেলি কওঁ যেতিয়া কোনোবাই কয় যে মই এইটো কৰিম তাৰ ব্ৰেইনটো অট'মেটিকলি হেৰি পিনে যায় মই যদি কওঁ যে এভাৰেষ্টত যাম যাব পাৰিম মই মোৰ ব্ৰেইনৰ ইমানখিনি ক্ষমতা আছে ঠিক আছে নে নাই তো ডেইলি নামাজ পঢ়ি ক'ব লাগিব যে যিয়ে যি ধৰ্ম পালন কৰে কোনোবাই পূজা কৰি ক'ব লাগিব যে মই ষ্টেণ্ড কৰিম মই এইটো মাৰ পাব খোজো প্ৰত্যেক দিনাই ক'ব লাগিব তেতিয়া তোমাৰ মন শান্তি হৈ থাকিব আৰু তুমি ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিব পাৰিবা এতিয়া ডিপ্ৰেশ্যন বহুত লাগিব এই পঢ়া হোৱা নাই লগতে মেছেজ দিব ভাই এইটো কুৱেশ্যন পাইছো নেকি এইটো মেছেজ দিব এইটো চ' কৰিব লাগিব নামাজ পঢ়িব লাগিব যি ধৰ্ম হয় যোনে খ্ৰীষ্টান হয় তেওঁ যীশুক মাতিব লাগিব যীশু হেল্প মি চ' এনেকুৱা কৰিব লাগিব চ' তাৰপিছত মই কেই নম্বৰ কৈ আছিলো কিমান নম্বৰ 3 নম্বৰ 4 নম্বৰ হ'ল যে মাক দেউতাকে যি কয় এই 1.5 মাহত শুনিব লাগিব মাক দেউতাকে যি কয় ইয়াতে বহি থাকিব লাগিব আৰু মাক দেউতাকৰ পৰা ডেইলি আশীৰ্বাদ ল'ব লাগিব যে মা মই পাৰিমনে দেউতাকৰ পৰা ক'ব লাগিব মই পাৰিমনে মোৰ কাৰণে দোৱা কৰা আশীৰ্বাদ কৰা তেতিয়াহ'লে তোমালোকে কাৰণ মাক দেউতাকৰ দোৱা আশীৰ্বাদ ছেকেণ্ডে প্ৰতিফলন হয় নে নহয় চ' মাকৰ যি কয় মাক দেউতাকে সেইটো মানিবনে নাই আজিৰ পৰা 1.5 মাহত মানিবানে নাই মানিবা লাষ্টৰ যিটো হৈছে সেইটো হৈছে আমি এইটো জ্বৰত আক্ৰান্ত ছচিয়েল মিডিয়া মোবাইলটো বন্ধ কৰিব লাগিব 1.5 মাহৰ কাৰণে 1.5 মাহত এনেকে কৰিব লাগিব যে মোৰ জীৱনত একো নাই মোৰ জীৱনত মই মৰুভূমিত আছো আৰু মৰুভূমিত একমাত্ৰ ময়ে প্ৰাণী আৰু তাৰ পৰা বাচিবৰ উপায় তোমাৰ তাতে আছে চ' মোবাইলটো একদম আঁতৰিব লাগিব মোবাইলৰ পৰা কাৰণ এনেকে ক'ব যে কোনোবাই ক'ব যে ফেচবুকত মোৰ গ্ৰুপ আছে হোৱাটছএপত গ্ৰুপ আছে তাত পঢ়া বস্তুবিলাক আহি থাকে সেইকাৰণে মোৰ মোবাইল লাগে নহয় কোনো মোবাইল চাই কোনো আজিলৈকে পঢ়ি হোৱা নাই কোনোবা আগৰ দিনতে ষ্টেণ্ড কৰিছে কোনো মোবাইল আছিল আজি মোবাইল আছিল তেতিয়া মোবাইল আছিল নে চ' মোবাইলৰ পৰা আঁতৰিব লাগিব যেতিয়া তুমি মোবাইলটো চাবা তুমি হয়তো পঢ়া বস্তু খুলিব গৈছিলা তেতিয়া ইনষ্টাগ্ৰামত এটা ৰিলছৰ নটিফিকেশ্যন আহিব অমুকে লাইক মাৰিছে এতিয়া কি হ'ব অমুকে কৈছে গৰ্জিয়াছ পিকচাৰ কি কৰিবা তুমি তোমাৰ থেংক ইউ হ'ল পঢ়া গ'ল মনটো যে ডাইভাৰ্ট হ'ল সেইটো কেতিয়াও তুমি ঘূৰাই আনিব নোৱাৰা চ' এনেকুৱা কৰিব লাগিব যে এই 1.5 মাহত মোবাইল বাইক গাড়ী এইবিলাক আমাৰ লাক্সাৰিজ এইবিলাকৰ প্ৰতি আমি বহুত এট্ৰেক্টিভ হৈ গৈছে এইটো জেনেৰেশ্যন আমাৰ কি লাগে মাৰ্চিডিজ লাগে আমাৰ বাইক লাগে আমাৰ পালচাৰ লাগে চ' এনেকা আমাৰ বহুত সপোন মানে এনেকা লাগে চ' এইবিলাকৰ পৰা জাষ্ট আঁতৰি থাকিব লাগিব মোবাইল বাইক এইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব আৰু যিমান পাৰা মোবাইলটো কি কৰি ৰাখিব লাগিব মাক দেউতাকক দি দিব লাগিব আৰু এতিয়া যদি মোবাইল টিপা ফিউচাৰত আইফোন ল'ব পাৰিবা আইফোনৰ লেটেষ্ট জেনেৰেশ্যন ল'ব পাৰিবা ফিউচাৰত নোৱাৰিবা চ' মই এইখিনি ক'ব বিচাৰো জাষ্ট 5টা তোমালোকে ফ'ল' কৰা 1.5 মাহত তোমালোকে ভাল ৰিজাল্ট কৰা বুলি আশা কৰি মই আৰু এতিয়ালৈকে আমাৰ লাহেকৈ প্ৰায় 25 বছৰ আগতে একবাৰ ষ্টেণ্ড কৰিছিলে আটাহাৰ এতিয়া ডিচি হয় এতিয়া আমি আশা কৰোঁ তোমালোকৰ পৰা কোনোবাই কৰক হয়নে নাই কৰিবনে নাই আৰু এজন এনেকৈ মঞ্চত আহিব পাৰিমনে বঁটা বিতৰণত আহিব পাৰিমনে নাই হ'ব ঠিক আছে তেতিয়াহ'লে তোমালোকৰ বহুত আশীৰ্বাদ দিলোঁ ভালকৈ পঢ়িবা যাতে আমি এনেকৈ আৰু এদিন অনুষ্ঠান কৰিব পাৰোঁ যাতে চবেই থাকে আৰু তেতিয়া যাতে সাংবাদিক আহি প্ৰশ্ন কৰে ছাৰ আপুনি কেনেকৈ পঢ়িছিলে কেনেকুৱা লাগিব এইটো কেনেকুৱা লাগিব কোনোবাই ঘৰৰ চুকত গৈ কান্দি থাকিব যে মই নোৱাৰিলো আৰু কোনোবাই নিউজৰ আগত কৈ থাকিব যে মই এনেকৈ পঢ়িছো মই 1 ঘণ্টাহে পঢ়িছিলো তুমি পঢ়িছে 18 ঘণ্টা তোমাক কৈছে 1 ঘণ্টা উল্লু বনাইছে হয়নে নাই চ' এইটো হ'ল কথা চ' তুমি কি কৰিবা ৰিজাল্টৰ দিনা এতিয়া তুমি ডিচাইড কৰিবা 1.5 মাহত বহুত কিবা কৰিব পাৰি 1.5 মাহত কোনোবাই এভাৰেজ জয় কৰিব পাৰে কোনোবাই ক'ৰবাত জয় পাব পাৰে তুমি আমি খোজকাঢ়ি যোৱা মক্কা গৈ পাই যাবা 1.5 মাহত চ' 1.5 মাহত যিকোনো কাম কৰিব পাৰি এনেকুৱা কাম নাই যে 1.5 মাহত নিৰ্ধাৰণ কৰিব নোৱাৰি হয়নে নাই চ' ময়ো বহুত গাদৰ ষ্টুডেণ্ট আছিলোঁ এইটো স্কুলত চ' মই কওঁ যে মই 1.5 মাহত পাৰিছোঁ তোমালোকেও পাৰিবা হয়নে নাই মোৰ নম্বৰ আছিল 31 মনত আছেনে
31 সো 31 এর পৰা আজি এই স্কুলত যেটা আহিব পাৰিছো তোমালোকে পাৰিবা নাথিং ইজ ইম্পসিবল ওকে সো 1.5 মাহত ভালকে পঢ়িব লাগিব আৰু মাক দেউতাই যি কয় সেইটো শুনিব লাগিব সুস্থ হৈ থাকিব লাগিব সো এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰি মাৰিলো সো ভালকে পঢ়িবা ঠিক আছে